খাৰুপেটিয়াত বৰষুণৰ পানীয়ে ভাঙিলে কালভাৰ্ট খহাই নিলে গুৰুত্বপূৰ্ণ পথ ছাত্ৰ ছাত্ৰী পথচাৰীৰ যাতায়াত বন্ধ হোৱা পৰিলক্ষিত হৈছে যোৱা নিশা ধাৰাসাৰ বৰষুণৰ ফলত খেতিপথাৰত জমা হোৱা পানীয়ে ভাঙিলে কালভাৰ্ট খাৰুপেটিয়া বহুদিয়া সংযোগী পথটো বৰষুণৰ পানীয়ে ভাঙি নিয়াত এটা যাতায়াত বন্ধ হৈ পৰিছে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীৰ শীঘ্ৰে পথটি মেৰামতি কৰি যাতায়াত ব্যৱস্থা সুচল কৰাৰ বাবে দাবী স্থানীয় ৰাইজৰ আৰু মানে অৱস্থা মানে কি স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে মানে অহা যোৱা কৰিব পৰা নাই মানুহে মানে যাতায়াত কৰিব পৰা নাই এনেকুৱা অৱস্থা হৈ গৈছে পানী পথাৰৰ পানী আমাৰ এই বিহুদীয়া গাঁৱৰ মানে সমগ্ৰ বিহুদীয়া অঞ্চলৰ যিখিনি পানী আছে এই দলঙেৰে পাৰ হৈ যায় আৰু ৰাস্তাটো হৈছে বিহুদীয়া ক্ষেত্ৰৰ অভিমুখী ৰাস্তা চ' এই ৰাস্তাত বৰ্তমান মানে এনেকুৱা অসুবিধা হৈছে মানে অহা যোৱা কৰিব পৰা নাই মানে পথটো ভাঙাৰ কাৰণ মানে হৈছে ইয়াত মানে ধাৰাসাৰ বৰষুণ নেৰানেপেৰা বৰষুণৰ ফলত মানে দলংটো ভাঙি গৈছে মানে হয়তো বা ৰাস্তাৰ কামত কিবা দুৰ্বলতা আছে বেছি হ'ব লাগিছিলে 4-5টা হ'ব লাগিছিলে য'ত 4-5টা কালভাৰ্ট হ'ব লাগিছিলে ত'ত এটা কালভাৰ্ট দি থৈছে আৰু নিশ্চয় ইয়াত মানে যি ঠিকাদাৰে কাম কৰিছে ইয়াত নিশ্চয় কিবা গাফিলতি কৰিছে য'ত নহ'লে এনেকুৱা অৱস্থা নহ'লে হয় আৰু হয় এইটো জৰিয়তে মই এইটো দাবী জনাইছোঁ যে মানে অতি অনতিবিলম্বে ৰাস্তাটো ঠিক কৰিব লাগে আৰু মানে পথটো চলাচলৰ বাবে সুচল কৰি দিব লাগে দক্ষিণ চোবা এইটো ৰাস্তা এটা ৰাস্তাৰ ভিতৰতে আমাৰ এই ৰাস্তাটো ভাঙি গৈছে আজি ৰাতত ভাঙি যোৱাৰ কাৰণে আমাৰ যাতায়াত বহুত অসুবিধা হৈছে ৰাস্তা আৰু এবং ড্ৰেন দুটা বস্তু হ'ব লাগিব ইয়াত কালভাৰ আৰু ড্ৰেন দুটা বস্তু ইয়াত হ'ব লাগিব দুটা বস্তু নহ'লে আমাৰ নহ'ব যিমানেই কৰোঁ আমাৰ কালভাৰ ড্ৰেন নহ'লে কালভাৰটো ভাঙি যাবই আৰু ইয়াত বহুত পানীৰ অসুবিধা হয় সেইকাৰণে আমাৰ এই কালভাৰটো ভাঙি যায় খেতি বাতিৰ পানীৰ বহুত অসুবিধা হয় আৰু আমাৰ এইফালে কেইটামান ঘৰ আছে এই বাৰী ঘৰতো পানী উঠে ইমান পানী হয় ঘৰত পানী উঠে ইয়াত এটা দেখা পাইছোঁ তাতে এটা আছে এইটো ভাঙি গৈছে ইয়াত দুটা হ'ব লাগিছিল দুটা হ'লে নভাঙিলে হয় ইয়াত দুটা হ'ব লাগিব আৰু দুটা চুংগি হ'ব লাগিব দুটা কালভাৰ হ'ব লাগিব এইটো আপোনাৰ কাছে আমাৰ অনুৰোধ চৰকাৰৰ কাছে এইটো অনুৰোধ অতি সোনকালে বস্তুখিনি হ'ব লাগে খাৰুপেটিয়াৰ পৰা খয়বৰ মণ্ডলৰ ৰিপৰ্ট NV24